নিচিনা এটা শিক্ষকক মই মুখত মুতি দিম বুলি ক'লো চেলেঞ্জ কৰিছো মই ৰিয়েল কৈছো মুতি দিম মই ভিক্টৰ দাসৰ শিক্ষকৰ মুখত পেচাব কৰিব এইজন যুৱকে ভিক্টৰ দাস প্ৰকৃততে এজন শিক্ষক নে ভিক্টৰ দাস ৰেণ্ডা এনেধৰণৰ মন্তব্য কৰিছে এইজন ল'ৰাই যিজন ল'ৰাক আপোনালোকে ইতিমধ্যে দেখা পাইছে সেই ল'ৰাজনে শিক্ষক ভিক্টৰ দাসৰ ওপৰত এনে কিছু অশালীন মন্তব্য কৰিছে অশালীন মন্তব্য কৰি এইখিনি সময়ত সামাজিক মাধ্যমত দপদপাই আছে ভিক্টৰ দাস এজন বঙালী বুলিও তেওঁ কৈছে ভিক্টৰ দাস এজন বঙালী সেই বঙালে এতিয়া শৃংখল চলিহাক দম দিবলৈ আহে শৃংখল চলিহাই যি মানে সংগঠনত আছে সেই সংগঠন ইমান বেয়াকৈ ক'ব পাৰে গতিকে ভিক্টৰ দাস এজন শিক্ষক তেওঁ শিক্ষকতা কৰি তেওঁ ল'ৰা ছোৱালীক কি শিক্ষা দিছে তেওঁ কোনে গুৰু হিচাপে মানে সেইসকলক চাবলৈ মন আছে ভিক্টৰ দাসৰ এজন শিক্ষক যে সমাজখনৰ কলংক সেই কথাখিনি এই ল'ৰাজনে ইতিমধ্যে সামাজিক মাধ্যমত কৈছে সামাজিক মাধ্যমত কোৱাৰ পিছতেই চাৰিওফালে বিতৰ্কৰ সৃষ্টি হৈছে এই ল'ৰাজনে ভিক্টৰ দাসক ইমানে অশালীনভাৱে সামাজিক মাধ্যমত আহি কৈছে ভিক্টৰ দাসক কৈছে ই এজন ভিক্টৰ দাস শিক্ষক নে ভিক্টৰ দাস এজন ৰেণ্ডা লগতে ভিক্টৰ দাসৰ মুখত পেচাব কৰিম বুলিও এই ল'ৰাজনে কৈছে ইমান সাহসেৰে এই ল'ৰাজনে ভিক্টৰ দাসৰ ওপৰত এনেধৰণৰ মন্তব্য আগবঢ়াব পাৰিছে মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে গম পাব যে আচল ভিক্টৰ দাসক যিমান মানুহে ভাল পায় সিমান মানুহে কিন্তু ভিক্টৰ দাসক বেয়া পায় ভিক্টৰ দাসৰ কিছুমান কুকৃতিৰ বাবে এই ল'ৰাজনে কি কৈছে ভিক্টৰ দাসৰ বিষয়ে কিয় ইমান অশ্লীলকৈ ভিক্টৰ দাসৰ বিষয়ে ক'ব লগা হ'ল মই সম্পূৰ্ণ ভিডিঅ'টো লগাই দিছোঁ আহক আমি উপভোগ কৰোঁ শিক্ষক তাক জাতি ধৰ্ম নিৰপেক্ষ হিচাপে আমি সন্মান কৰোঁ কিন্তু তোৰ নিচিনা এটা শিক্ষকক মই মুখত মুতি দিম বুলি ক'লো চেলেঞ্জ কৰিছো মই ৰিয়েল কৈছো মুতি দিম মই শিক্ষক এজনৰ মানসিকতা এনেকুৱা নেকি এটা গোটেই সংগঠন এটা ইমান বেয়া বডি লেংগুৱেজে গালি পৰাটো তই শিক্ষক নে ৰেণ্ডা বিশেষকৈ চাবলৈ মন যায় তোৰ ষ্টুডেণ্টবিলাকক তোৰ পৰা কি শিক্ষা লয় আৰু তই কেনেকৈ শিকাও কি শিক্ষা দিয় তোৰ ষ্টুডেণ্টবিলাকক আচলতে শিক্ষক এজনৰ বডি লেংগুৱেজ এনেকুৱা নহয়তো তোৰ বডি লেংগুৱেজে শুন ভাল নহয় আমাৰো ভাল নহয় কিন্তু আমি সাধাৰণ মানুহ কিন্তু তই এজন শিক্ষক তোৰ নিচিনা শিক্ষকবিলাকৰ কাৰণে গোটেই এতিয়া শিক্ষক সমাজটো বদনাম হ'বলগীয়া হৈছে তাতে আকৌ তই এটা বঙালী তই অসমত থাকি তই এটা শিক্ষক হৈ বঙালীয়ে তই যিমানখিনি অসমত দম চুটাই আছ দাদাগিৰি কৰি আছ তই শৃংখলদাৰ লগতো তই যিখিনি চেলেঞ্জ কৰি আছ ঠিক আছে তহঁতৰ কিবা এটা পপুলাৰিটিৰ কাৰণে তহঁতি লাগিছ মই সেইবিলাক নাজানো তই ভিতৰুৱা কথাবিলাক মই ক'বলৈ নাযাওঁ কিন্তু তই এটা গোটেই সংগঠনক তই বেয়া বডি লেংগুৱেজে তই বেয়া ভাষাৰে তই গালি পাৰি আছ তোৰ মানসিকতা এজন শিক্ষক হৈ এনেকুৱাই কাইলৈ পখিলে আকৌ একেখন টেবুলতে ভাত খাবি স্বাৰ্থ কিহৰ লোভ কিহৰ তহঁতৰ কি লাগে তহঁতক পপুলাৰিটি TRP মিয়া বঙালী হিন্দু ইছলাম সেইটো কোনো কথা নাই শিক্ষক বুলি ক'লে আমি সন্মান কৰোঁ কিন্তু তোৰ নিচিনা এটা শিক্ষকক নহয় মই চেলেঞ্জ কৰিছোঁ মুখত মুতি দিম তইও মোক হিলাব পাৰিবি কিন্তু দলিয়াইও দিব পাৰিবি কিন্তু তই মোৰ কৰ্মৰ লগত যদি চেলেঞ্জ কৰ নহয় তই যদি আকৌ চাওঁ বুলি ভাব নহয় তোৰ মুখত মুতি দিম সঁচাকৈ মই লগ পালে মানে বলেৰে নোৱাৰিলেও চলেৰে কৰিম মই গম পাইছনে শিক্ষকক আমি সন্মান কৰোঁ কিন্তু তোৰ নিচিনা এজন শিক্ষকক সেইটো কাৰণে তোৰ বুলি কৈছোঁ মই সন্মান কৰা নাই তোক মই গম পাইছনে মুখৰ ভাষাৰ লগতে তোৰ কৰ্মকাণ্ডখিনি ভাল ক গম পাইছনে তই এটা বঙালী শিক্ষক হৈ পিনি তই অসমত যিখিনি কাম কৰি আছ নহয় কিন্তু আমাৰ নিচিনা খিলঞ্জীয়াবিলাকে আকৌ বৰ বেছি দিন সহ্য কৰি নাথাকিম উৰুৱাই দিম গম পাইছনে মাইণ্ড কৰ অলপ ভাল হৰ গম পাইছ নাই শিক্ষকৰ মুখৰ ভাষা এনেকুৱা নহয় কেলা